हेलो नमस्कार खुलुमबाय आपनालोके चाइ आछे बर'नि राहुल यूट्यूब चेनेल। तो गाइज ND24 এটা নিউজ সম্প্ৰচাৰ হৈছিল 2 তাৰিখে মানে 2 নৱেম্বৰ তাৰিখে জুনমণি যেটো মানে আমাৰ জুবিন দাৰ যি গান এই গানৰ জুনমণি মানে কথাটো হল আপোনালোকে নিউজটো অকমান চাই লব তাৰ পিছত গম পাব কি হৈছে কি হোৱা নাই নিউজটো প্ৰথমে চাই লওক দেই। 1.5 লাখ টকা দাবী কৰা BLTৰ পত্ৰখনে হলাই পেলালে পৰিয়ালটোৰ জীৱন। অপহৰণ কৰি লৈ গল খগেন দাসক কাণ ফালি পেলালে পিঠিত বন্দুকৰ কুণ্ডাৰ কুবৰ বিষে এতিয়াও উক দিয়ে। চিঠি এখন দি গল এটা সৰু লৰাই চিঠিখন দিয়াৰ পিছত মই চিঠিখন খুলি তো মানে BLTৰ এটা চিঠি ধনদাবীৰ চিঠি মানে চিঠি লৈ পেলাই এই বাতৰিটো সম্প্ৰচাৰ হৈছে। এতিয়া কথাটো হল যেতিয়া মানে জুবিন দাই জিয়ে আছিল এই জিয়ে থকা সময়ত জুনমণি কিয় ওলোৱা নাছিল নিউজ মিডিয়াই কিয় মানে বিচৰা নাছিল জুবিন দা থকা সময়ত যেতিয়া মানে জুবিন দাই জিয়াই আছিল এই সময়ত এই জুনমণি কিয় বিচৰা নাছিল নিউজ মিডিয়াই। তাৰপিছত জুবিন দাই ঢুকুৱাৰ পিছত জুবিন দাই নোহোৱাৰ পিছত জুনমণি মানে নিউজ মিডিয়াত আহিল। তাৰপিছত অহাৰ পিছত এই নিউজটো সম্প্ৰচাৰ হৈছে 2 নৱেম্বৰ তাৰিখে যিটো কাহিনী মানে ঘটনা হৈছিল বহু বছৰ যেতিয়া মানে আমাৰ BLT ফৰ্ম হৈছিল আৰু BTCত মানে এটা কি হৈছিল মানে সেপাৰেট ষ্টেটৰ কাৰণে আন্দোলন হৈছিল। এতিয়া এই ভিডিঅ'ৰ এই নিউজ সম্প্ৰচাৰ হোৱাৰ পিছত বহুত মানুহে কমেণ্ট দিছে কমেণ্টটো মই স্ক্ৰীনশ্বট দিছোঁ কিবা কিনি BLT কিবা কি বুলি কয় উগ্ৰপন্থী BLTক লেংটা কৰি মাৰিব লাগে হেন টেন কিবা কিবি বোকা মানে কিছুমান বহুত কমেণ্ট দিছে আৰু তাৰপিছত আৰু বহুত কিবা কিবি কমেণ্ট দিছে মই দি আছোঁ স্ক্ৰীন আপোনালোকক চাই ল'ব। এতিয়া কথাটো হ'ল যেতিয়া মানে জুবিন দাই জীয়াই আছিল এই সময়ত জুনমণি কিয় বিচৰা নাছিল এইটো মোৰ প্ৰশ্ন নিউজ মিডিয়ালৈ আৰু এই নিউজটো এতিয়া মানে কিয় সম্প্ৰচাৰ কৰিছে আগত মানে কিয় সম্প্ৰচাৰ নহ'ল ধন দাবীৰ যিটো চিঠি এই চিঠিৰ নিউজটো এতিয়া মানে কিয় মানে হেৰি কৰিল ভালো লাগিছে কমেণ্টটো কিছুমান এতিয়া মানে কিয় নিউজটো মানে দিছে আগতে কিয় দিয়া নাছিল আগতে ওলাব লাগিছিল না এইটো নিউজ এতিয়া কিয় ওলোৱাৰ মতলবটো কি মানে কি জুবিন দা নোহোৱাৰ পিছত জুনমণি ওলাল নিউজ মিডিয়াত ওলোৱাৰ পিছত মানে এটা কিবা হেৰি ফেমাছ হৈ গ'ল এইটোৱে মানে জুনমণি আছিল জুবিন দাৰ গানৰ তাৰপিছত এটা আপোনালোকে ওলাই আছে আৰে এই আগতে ওলাব লাগিছিল যি সময়ত মানে এই ধন দাবীৰ কিবাটো ধন দাবীৰ চিঠিটো BLTয়ে মানে দিছিলে এই সময়তে ওলাব লাগিছিল আপোনালোকে নিউজ মিডিয়া মানে এতিয়া ওলোৱাৰ মতলবটো কি এতিয়া মানে মই এটা কথা সুধিম এতিয়া আপোনালোকে কৈ আছে যে BLT উগ্ৰবাদী মই কম আলফা কোন পিছে আলফা কি আলফা কিবা ৰিভলিউচনাৰী নেকি বিপ্লৱী মানে আলফাটো NDB কৈছে কমেণ্টটো এটা আছে NDB উগ্ৰপন্থী কয় আপোনালোকে এই ষ্টেট আমাৰ অসমৰ নিউজ চেনেলবোৰে তাৰপিছত মিডিয়াসকলে অসমৰ মিডিয়াসকলে কয় তাৰপিছত মানুহসকল কয় অসমীয়াসকলে কৈ থাকে NDB উগ্ৰবাদী BLT উগ্ৰবাদী মই এতিয়া অসমবাসীক মানে আপোনালোকক সুধিব বিচাৰিছোঁ তেন্তে আলফা কি আলফা উগ্ৰপন্থী নহয় নেকি আলফা যেনিবা বিপ্লৱী আৰু আলফাই না আলফাই যদি আলফাই কিবা উগ্ৰপন্থী নহয় কিন্তু BLT কেনেকৈ কিবা উগ্ৰপন্থী হ'ব পাৰে NDB কেনেকৈ উগ্ৰপন্থী হ'ব পাৰে এইটো কওক কি যুক্তি থাকিল মোক পাৰ্থক্যটো বুজি দিয়াচোন আলফা তাৰপিছত আলফা আৰু NDB BLTৰ মাজৰ পাৰ্থক্যটো কৈ দিয়ক মানে আপোনালোকৰতো মানে ডকৈত নহয় আৰু ন আমাৰতো ডকৈত চুৰ এনেকৈ হৈছে কথাটো আপোনালোক খুব মহান বিপ্লৱী তাৰপিছত বড়োসকলৰটোৰ কি বড়োসকলৰটো কিবা উগ্ৰপন্থী আৰু না মানুহ মাৰা কিবা কিনে হেন তেন আৰে ইয়াৰ কাৰণেতো আমি সেপাৰেট ষ্টেট বিচাৰোঁ কমিছেনে আপোনালোকৰ এই মানৱতা এই যিটো চিন্তা চৰ্চা আপোনালোকে কৰে আমাৰ প্ৰতি যি কৰে মানে আমাক মাহী মাকৰ চকুৰে চাই আপোনালোকে ইয়াৰ কাৰণেতো অসমৰ পৰা বড়োসকল সেপাৰেট ষ্টেট বিচাৰিছে আপোনালোকে যদি এনেকুৱা যদি নাভাবে তেতিয়া অসমখন
এই 7 ভনী নহ'লহেঁতেন গম পাইছেনে মণিপুৰ এই মেঘালয় অৰুণাচল নাগালেণ্ড এনেকৈ নহ'লহেঁতেন আপোনালোকৰ এই চিন্তাধাৰাৰ কাৰণে অসমখন মানে সেপাৰেটত মানে বেলেগ বেলেগ ৰাজ্য হৈ গৈছে সেই কাৰণে বড়োসকলেও আজিৰ তাৰিখত কি কৰে সেপাৰেট ডিমান্ড কৰে কাৰণ আপোনালোকৰ যে চিন্তাধাৰা এইটো খোলাওক ভাই গম পাইছেনে আপোনালোকৰ চিন্তাধাৰাবিলাক খোলাওক নহ'লে এই অসম আৰু কি হৈ যাব জানানে অসম আৰু বেছি দিন অসম হৈ নাথাকিব ইপিনে মিচিংলন হৈ যাব ৰাভা হাছং হৈ যাব তাৰপিছত ইপিনে ডিমা হাছং হৈ যাব কাৰ্বি আংলং হৈ যাব অসমখন ক'ত নাইচোন অসম নাই কি হ'ব অসম তো সেই কাৰণে আপোনালোকৰ যে চিন্তাধাৰা এইটো খোলাওক আপোনালোকৰতো বিপ্লৱী হয় তাৰপিছত আমাৰতো উগ্ৰপন্থী হয় কি যুক্তিৰ কথা কোৱাহে আপোনালোকে খুব মহান আৰু ন আমি মহান নহওঁ আৰু ইমান কি ইহঁতৰ মেণ্টেলিটিটো ইমান বেয়া বেয়া কমেণ্ট দিছে ইয়াত এই সময়ত কিয় মানে এই সময়ত কিয় বিচৰা নাছিল জুবিন দা জীয়াই থকা সময়ত কিয় বিচৰা নাছিল মিডিয়াসকলে কিয় বাতৰিটো সম্প্ৰচাৰ হোৱা নাছিল আগতে মানে কিয় সম্প্ৰচাৰ হোৱা নাছিল এতিয়া কিয় সম্প্ৰচাৰ কৰিছে ধনদাবীৰ চিঠিটো নাপায় এনেকৈ কৰিবলৈ নাপায় গম পাইছেনে আপোনালোকৰ চিন্তাধাৰা মেণ্টেলিটিটো খোলক নহ'লে এই অসমখন অসম হৈ নাথাকিব আৰু সেপাৰেট ডিমান্ড কৰিব ৰাইজসকলে গম পাইছেনে আমাৰতো হ'বই আৰু বেছি দিন নাই সেপাৰেট হ'বই বড়োলেণ্ড আৰু 20 বছৰ মানত সেপাৰেট হৈ যাব গম পাইছে